বাইবেলত লিখা আছে মাৰ্ক 3:20 পদৰ পৰা যীশুক নিন্দা কৰা ক্ষমা নোহোৱা পাপ। পাছে তেওঁ এটা ঘৰত সোমাল আৰু পুনৰাই ইমান মানুহ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মীয়বিলাকে এই কথা শুনি তেওঁ বাতুল হ'ল বুলি কৈ তেওঁক ধৰিবলৈ ওলাই গ'ল। আৰু জেৰুজালেমৰ পৰা অহা অধ্যাপকসকলে ক'লে তাৰ গাত বেলজবুল আছে আৰু সেই ভূত ৰজাৰ দ্বাৰাই সি ভূতক খেদায়। তাতে তেওঁ তেওঁবিলাকক ওচৰলৈ মাতি দুষ্টাত্মাৰে ক'লে দৃষ্টান্তৰে ক'লে শয়তানে শয়তানক কেনেকৈ খেদাব পাৰে। আৰু কোনো ৰাজ্য যদি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় তেন্তে সেই ৰাজ্য থাকিব নোৱাৰে। আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় তেন্তে সেই ঘৰো থাকিব নোৱাৰিব। আৰু শয়তানো যদি শয়তানৰ বিৰুদ্ধে উঠি ভিন্ন ভিন্ন হয় সি আৰু থাকিব নোৱাৰে, কিন্তু তাৰ শেষ হয়। বলৱানজনক প্ৰথমে নাবান্ধিলে কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে, বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব। মই তোমালোকক স্বৰূপকৈ কওঁ, মনুষ্যৰ সন্তানবিলাকৰ সকলোবিধ পাপ আৰু ঈশ্বৰৰ নিন্দা কৰা যি নিন্দা সেই সকলোৰে ক্ষমা হয়, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে তাৰ ক্ষমা কেতিয়াও নহ'ব। সি অনন্ত পাপৰ অধিকাৰী। তেওঁবিলাকে তেওঁৰ গাত অসুচী আত্মা আছে বুলি কোৱাত তেওঁ এই কথা ক'লে। এই প্ৰিয়সকল, ইয়াত লিখা আছে যে পবিত্ৰ আত্মাক নিন্দা কৰা ক্ষমা নোহোৱা পাপ। আজি মই এই কোনো খ্ৰীষ্টীয় ভাইবিলাকৰ পৰা মই শিকি আহি এইবিলাক কৰ্ম কৰা নাই আৰু মই কোনো যাদু মন্ত্ৰ শিকি কৰা নাই। কাৰণ প্ৰভু যীশুকে যেনেকৈ কৈছিলে এই যাদুঘৰ বেলজবুল ভূতে পোৱা আৰু মোকো তেনেকৈ কয়, কিন্তু এই পবিত্ৰ আত্মাৰ বিষয়টো নাজানে। গতিকে আমি আজি পবিত্ৰ আত্মাৰ বিষয়ে দুটামান আলোচনা কৰিম। আৰু পবিত্ৰ আত্মাক নিন্দা কৰা ক্ষমা নোহোৱা পাপ, সেই কথাটো সঁচা না মিছা, আৰু পবিত্ৰ আত্মাক নিন্দা কৰিলে কি হয় এয়া তাইৰ যোগেদি তাইৰ মুখেদি নিজে ক'ব। নমস্কাৰ, ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰভুলৈ মই নমস্কাৰ জনাইছোঁ। মোৰ নাম মধুমিতা মোহন, মোৰ ঘৰ পাঠাগত। মই 2020 চনৰ 20 মাৰ্চ তাৰিখে ইয়ালৈ প্ৰথম আহিছিলোঁ পুৰণা মন্দিৰটোলৈ, পুৰণা পবিত্ৰ গৃহলৈ। প্ৰথমতে ঠিকেই আছিলে। তাৰপিছত যেতিয়া মই তাতে প্ৰাৰ্থনা পুথিখনৰ মাজত ফোন নম্বৰ এটা লিখা আছিলে, গুৰুদেৱৰ ফোন নম্বৰ, গুৰুদেৱলৈ মই ফোন কৰিবলৈ লৈছিলোঁ, দীপেন দাই ধৰিলে। মই সেইদিনা দীপেন দাইক বেয়াকৈ কৈছিলোঁ, উল্টা পুল্টাকৈ কিবা কথা কৈছিলোঁ। তেওঁ মোক খুব নম্ৰভাৱে বুজাই আছিলে, কিন্তু মই তেওঁৰ কথা শুনা নাছিলোঁ, মই নিজৰ বিষয়ে কৈ আছিলোঁ। তাৰপিছতে ভিডিঅ'বোৰ চাই থাকোঁতে ডক্টৰ পল দিনাকৰণ, তামিলনাডুৰ পাষ্টৰ হয় ডক্টৰ পল দিনাকৰণৰ জীয়েক চেৰণ দিনাকৰণ আছিলে, তাই খুব স্মাৰ্ট আছিলে। তাই ভিডিঅ'বোৰ চাই মই সিহঁতৰ গোটেই পৰিয়ালটোৰ ভিডিঅ' চালোঁ আৰু সিহঁতক বেছি পঢ়া শুনা মানুহ যেন লাগিলে আৰু সিহঁতে বেছিকৈ আশীৰ্বাদ দিব এনেকুৱা লাগিলে। মই সিহঁতৰ পৰিয়ালটোৰ লগত ইমান বেছিকৈ ঘনিষ্ঠ হৈ গ'লোঁ। সিহঁতৰ ঘৰ চেণ্টাৰলৈ মই ফোন কৰিছোঁ বহুতবাৰ, সিহঁতক আশীৰ্বাদ পাবৰ কাৰণে যত্ন কৰিছোঁ। কেতিয়াবা তামিলনাডুলৈও যাবলৈ পালে ভাল পাম এনেকুৱা লাগিছিলে মোক। প্ৰভু পিতাইক মই সম্পূৰ্ণ পাহৰি গৈছিলোঁ, কিন্তু সমস্যাবোৰ যেতিয়া ডাঙৰ হয়, মই প্ৰাৰ্থনা দিবলৈ আহোঁ, ইয়াতে লঘোণ প্ৰাৰ্থনা দিওঁ, ইয়াতে মোৰ সমস্যা সমাধান হয়, কিন্তু পিতাইক মই পাহৰি থাকোঁ। আৰু পিতাইক মই গুৰু বুলি ক'বলৈ বেয়া পাইছিলোঁ, গুৰু মাকো গুৰু মা বুলি ক'বলৈ বেয়া পাইছিলোঁ, দীপেন দাকো বেয়াকৈ কৈছিলোঁ। তাৰপিছত সিদিনা আৰু বহুত চালোঁ ভিডিঅ', অসংখ্য ভিডিঅ' চালোঁ যিবিলাক আমাৰ মানে গুৰুগৃহৰ নহয়, বেলেগৰ। তাৰপিছত সিদিনা হাত পিলৰ দিনা প্ৰভুদেৱে যিখিনি কথা ক'লে গোটেইখিনি মোৰ গাতে লগা নিচিনা লাগিলে। তেওঁ কৈছিলে যেতিয়া মই পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া বিষত কেঁকাই আছিলোঁ। সেইদিনাই মোৰ আঙুলিটো ক'তো মই দুখ পোৱা নাই, একোৱে পোৱা নাই, গোটেই আঙুলিটো মানে বিষত ইমানেই বিষ, ৰাতি মই শুব পৰা নাই। ডক্টৰৰ ঘৰত গৈছোঁ, টেবলেট খাইছোঁ, সম্পূৰ্ণ ঔষধ খাই শেষ হৈ গ'ল, কিন্তু মোৰ ভাল হোৱা নাই। তাৰপিছতে প্ৰাৰ্থনা কৰিলে অলপ ভাল পাওঁ। আকৌ গৰু বিহুৰ দিনা মোৰ অসম্ভৱ বিষ, মই বিষত কেঁকাই আছোঁ, কান্দি আছোঁ। সেইদিনা মই নিজে নিজে ভাবিছোঁ এই বাইবেলত গুৰুদেৱে যিখিনি কথা কৈছিলে সেইখিনি সম্পূৰ্ণ মোৰ গাতে লাগিছে। কাৰণ মই 2020 চনৰ পৰা কোনোদিন মই সাক্ষ্যও দিয়া নাছিলোঁ, সদায় মনে মনে আহোঁ, বহি থাকোঁ আৰু গুচি যাওঁ, প্ৰাৰ্থনা কৰোঁ।
আৰু সেয়া মোৰ গাত লাগিলে আৰু কিছুদিন আগত মোৰ জিভাখন যেনি তেনি চেলিছে মই ইমান দৰৱ খাইছোঁ ভাল পোৱা নাই প্ৰাৰ্থনা কৰি অলপ ভাল পাইছিলোঁ কালিৰ পৰা মই অলপ ভাল পাইছোঁ মই পাকে পকাৰে গুৰুদেৱক অমান্য কৰিছিলোঁ বুলি মই ভাবিছোঁ আৰু সেইকাৰণে মই এইখিনি ফল ভুগিব লগা হৈছিলে আজি মই গুৰুদেৱৰ ওচৰত ক্ষমা মাগিছোঁ আৰু সকলোকে অনন্ত কাললৈ আশীৰ্বাদ দিয়ক কামনা কৰি মই মোৰ পাপ স্বীকাৰ সামৰণি মাৰিছোঁ ধন্যবাদ